যিকেইটাই জুবিন দাক উপলুঙা কৰি আছে, য'ত ত'ত ডাঙৰ ডাঙৰ ৰচনা লিখি য'ত ত'ত যি টি কমেণ্ট কৰি পেলাই জুবিন দাক ইনচাল্ট কৰি আছে, সেইকেইটাই এই ক্লিপটো প্ৰথমে চাই ল, তাৰপিছত কথা পাতিম। অসমীয়াত পাতিম, বুজি পাবি, চাই ল। এটা কথা কওঁ, মই একদম চিধা মানুহ। মোৰ কোনো ঘেণ্টা, মই কাকো খাতিৰ নকৰোঁ পৃথিৱীৰ কথা। দেখিলি বোপাইহঁত, তাৰপিছত আৰু কি কবি আৰু, লাগি কিবা লাভ আছে নেকি সেই মানুহজনৰ পিছত? আজি অত বছৰে তইতো বাদ দে, তোৰ বাপেৰো শুনিছিলে তেখেতৰ গান, তোৰ মাৰো শুনিছিলে, ঠিক আছে। তেনে ক্ষেত্ৰত জুবিন দাক এনেকৈ ক'বলৈ লাজ লাগিব লাগিছিল, চিন্তা কৰিব লাগিছিল কোন হয় কোন নহয় সেই মানুহজন। ইমান ধুনীয়া ধুনীয়া গান দিছে ৰাইজৰ কাৰণে, কিবা এটা ক'লেই যেনিবাকে। এজন মানুহক চিনি নাপাওঁ বুলি যদি এজন মানুহে কয়, তাত বেয়া পাবলৈ কি ঘটিডাল আছে? কিবা এটা হ'ব জুবিন দাক টানি আনিব, কিবা এটা হ'ব জুবিন দাক টানি আনিব। আৰু কিয় শান্তি কৰি থকা মানুহজনক? চিনি পাওঁৱে দেখোন কি হয় কি নহয় সেইজন। তেনে ক্ষেত্ৰত সেই মানুহজনক কিয় টানি আনো বাৰে বাৰে? আৰু অসমীয়া মানুহ সদায় অসমীয়াৰ লগত মিলিজুলি থাকিব লাগে, নাই যুদ্ধই কৰি বেছি ভাল পায়। সঁচাই কৈছোঁ, একদম বেয়া কথা। এইবিলাক লাগি একো লাভ নাই, মিলিজুলি থাকোঁ আহক, সকলো কাৰণে ভাল হ'ব।